গুড ইভিনিং ছাত্ৰ ছাত্ৰীসকল। আশা কৰোঁ তোমালোকে এই কৰোণা মহামাৰীৰ সময়ত নিজকে চাফ চিকুণভাৱে ৰাখিছা, হাত তোমালোকে সদায় ধুই থাকিবা আৰু যেতিয়াই কোনো পাব্লিক প্লেচত ওলাই যোৱা এনেকুৱা মাস্ক তোমালোকে ব্যৱহাৰ কৰিবা আৰু পৰাপক্ষত বাহিৰত ওলাই যাবৰ কাৰণে চেষ্টা কৰিবই নালাগে। যদিও প্ৰয়োজনীয় কোনো কাম থাকে বাহিৰলৈ ওলাই গ'লে বাহিৰৰ পৰা অহাৰ লগে লগে তোমালোকে হাত ধৰি ভালকৈ ধুই ঘৰত সোমাবা আৰু বাহিৰত যোৱাৰ সময়ত মাস্ক ব্যৱহাৰ কৰিবা। যিকি নহওক এই কৰোণাকালীন সময়ত আমাৰ যিটো অনলাইন ক্লাছ কৰিবলৈ দিছে, আমি এইটো ক্লাছ কৰি ভিডিঅ' পঠাই আছোঁ। তোমালোকে আশা কৰিছোঁ তোমালোকে ভিডিঅ'বিলাক চাই আছা আৰু বাৰে বাৰে এইটো কথাই কওঁ, যদি কোনো ছাত্ৰ ছাত্ৰী এতিয়ালৈকে আমাৰ গ্ৰুপত ইনক্লুড হোৱা নাই, তোমালোকে তেওঁলোকৰ নাম্বাৰবিলাক নাম আৰু ক্লাছ ছেকশ্যন সেইবিলাক দি হোৱাটছআপ গ্ৰুপত পঠাই দিবা, আমি সেইবিলাকক এড কৰি ল'ম। আৰু কোনোবাৰ যদি সেনেকুৱা মোবাইল নাই তেতিয়াহ'লে তোমালোকৰ কাৰোবাৰ যদি ভাল মোবাইল এই হোৱাটছআপ এনেকৈ চাব পৰা থাকে তেওঁলোকক সুবিধা কৰি দিবা। সময়ে সময়ে তেওঁলোকক মাতি আনি একেলগে ভিডিঅ'বিলাক চাবা, আলোচনা কৰিবা, ডিছকাশ্যন কৰিবা আৰু কনচেপ্টবিলাক ক্লিয়াৰ কৰিবা। আৰু যদি কিবা প্ৰশ্ন বুজি পোৱা নাথাকে, কিবা বস্তু যদি বুজি নোপোৱা তেতিয়াহ'লে মোলৈ ফোন যোগে বা ৰেকৰ্ড কৰি কথা ভইচ নাইবা প্ৰশ্ন লিখি মোক পঠাব পাৰা, মই সেইবিলাক এনচাৰ দিয়াৰ কাৰণে চেষ্টা কৰিম। তো আজিলৈ তোমালোকৰ কাৰণে প্ৰথম অধ্যায়টো যিটো আছিল বাস্তৱ সংখ্যা, আমি বাস্তৱ সংখ্যাৰ কিছু ধাৰণা পোৱাৰ পাছত আমি এটা বিধি ব্যৱহাৰ কৰিছিলোঁ ইউক্লিডৰ কলন বিধি বুলি। আৰু সেই ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি আমি বহুতো সমাধানো ওলাইছোঁ। এতিয়া তাৰে আকৌ এটা ব্যৱহাৰ আমাৰ অনুশীলনীৰ 1.1-ৰ যিটো 4 নম্বৰ কুৱেশ্যন আছে, এই 4 নম্বৰ কুৱেশ্যনৰ এটা কথা সুধিছে যে ইউক্লিডৰ বিভাজন ক্ৰমিকা ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গই 3m নাইবা 3m+1 আৰ্হিৰ, য'ত m এটা অখণ্ড সংখ্যা বুলি কৈছে, যিকোনো অখণ্ড সংখ্যা বুলি কৈছে, m এটা যিকোনো যোগাত্মক অখণ্ড সংখ্যা বুলি কৈছে। অৰ্থাৎ ধনাত্মক অখণ্ড সংখ্যাৰ আমি কেইবাটাও প্ৰকাশ ৰাখি পাইছিলোঁ, বহু প্ৰকাশ ৰাখি আমাৰ যেনেকৈ ওলাব দিয়ে আমি ইউক্লিডৰ বিভাজন ক্ৰমিকা ব্যৱহাৰ কৰি কেৱল বিন মানটো চেঞ্জ কৰাই, তোমালোকক ইয়াৰ আগত কুৱেশ্যন আনচাৰবিলাকো দিয়া হৈছিল, বিৰ মানটো আমি চেঞ্জ কৰাই তাৰ প্ৰকাশ ৰাখিটো ওলাব পাৰোঁ। 6 বিৰ মানটো 6 ধৰি কৰা হৈছিল, বিৰ মান 4 ধৰি উদাহৰণত আছিল। আজি যিটো অংক কৰিব দিছে সেইটো আমি ইউক্লিডৰ বিভাজন ক্ৰমিকাই ব্যৱহাৰ কৰিম। তোমালোকে চোৱা, ইয়াতে এই অংকটো কৰাৰ কাৰণে আমি ইউক্লিডৰ বিভাজন ক্ৰমিকা কেনেকৈ ব্যৱহাৰ কৰিম। প্ৰথমতে আমি ধৰা হ'ল দুটা ধনাত্মক অখণ্ড সংখ্যা, এটা এ আৰু এটা বি। এইটো ইউক্লিডৰ বিভাজন ক্ৰমিকাত আছিল। এই লেখাখিনি গোটেই ইউক্লিডৰ বিভাজন ক্ৰমিকাৰ। এ আৰু আন্তঃসংখ্যা বিক আমি ইয়াতে 3 কৰি দিছোঁ, কাৰণ আমাৰ কুৱেশ্যনটোত যিটো প্ৰকাশ ৰাখি দিছে এইটো 3ৰ গুণফল হিচাপে দিয়া আছে, 3m নাইবা 3m+1। সেইকাৰণে বিৰ মান আমি বিৰ ভেলু ইয়াতে 3 বুলি ফিক্স কৰিছোঁ। ইমানৰ বাবে বাকীখিনি গোটেই ইউক্লিডৰ বিভাজন ক্ৰমিকাৰ কথা। ইমানৰ বাবে আন দুটা অখণ্ড সংখ্যা কিউ আৰু আৰ পোৱা যাব, যাতে আমাৰ ইউক্লিডৰ বিভাজন ক্ৰমিকাটো ক্লিয়াৰ পোৱা আছিল a = bq। বি আমি 3 দিছোঁ, গতিকে 3q+r। লগতে r যিটো বাকী আছে, বাকীৰ প্ৰকাশ ৰাশিটো হ'ল 0 <= r আৰু <b থাকে। বিৰ মান আমাৰ 3 আছে, গতিকে ইয়াতে r ৰ মানটো 3তকৈ সৰু কি হ'ব পাৰে, 2 হ'ব পাৰে, 1 হ'ব পাৰে আৰু 0 হ'ব পাৰে, এই তিনিটা মান। এতিয়া এই r ৰ তিনিটা মানৰ কাৰণে a যিটো সংখ্যা আছে এই সংখ্যাটো তিনিটা প্ৰকাশ ৰাশি আমি পাম r ৰ মানৰ ওপৰত নিৰ্ভৰ কৰি। তেতিয়া আমি r ৰ মানৰ ওপৰত এই প্ৰকাশ ৰাশিটা ওলাই দিছোঁ। প্ৰথমত যেতিয়া r = 0 হয় তেতিয়া এই প্ৰকাশ ৰাশিটো এই r ৰ ঠাইত 0, তাৰমানে 3q হ'ল a = 3q। এই যিটো সংখ্যা আছে ধনাত্মক অখণ্ড সংখ্যা, তাৰ ৰূপটো 3q টাইপত দেখা যাব। ঠিক তেনেকে যদি r বাকীটো যদি 1 হৈ যায় তেতিয়াহ'লে সেই a সংখ্যাটোৰে আকৌ প্ৰকাশ ৰাশিটো হৈ যাব। ইয়াতে r ৰ মান যদি আমি 1 পুট কৰোঁ তো 3q+1 হৈ যাব। ঠিক তেনেকে আৰু এটা মান ইয়াতে লৈ আছে, সেই r ৰ মানটো হ'ল 2। তো এতিয়া লাষ্ট r ৰ মান 2ৰ কাৰণে এই a সংখ্যাটোৰে আকৌ এটা প্ৰকাশ ৰাশি হ'ব, a = 3q+2। এনেকৈ r ৰ তিনিটা মানৰ কাৰণে আমি তিনিটা প্ৰকাশ ৰাশি পাম। আৰু এই তিনিটা মান কোনে দিছে আমাক, যে r ৰ যিটো আমি ইয়াতে ৰেঞ্জ পাইছোঁ, এটা পৰিসৰ পাইছোঁ, এইটো b ৰ ওপৰত নিৰ্ভৰ কৰি এই পৰিসৰটোৱে আমাক কৈ দিছে যে r ৰ মান 0ৰ পৰা ষ্টাৰ্ট হ'ব, 0 হ'ব, 1 হ'ব আৰু ইফালে 2 হ'ব, তাতকৈ বেছি হ'ব নোৱাৰে। ইফালে আমাৰ বাউণ্ডাৰী ক্লজ কৰি দিয়া আছে। গতিকে তিনিটা মানৰ কাৰণে আমি এৰ তিনিটা প্ৰকাশ ৰাখি পাইছোঁ। এতিয়া আমাৰ অংকটো ইয়াতে শেষ নহয়, আমাৰ কৈছে এই তিনিটা প্ৰকাশ ৰাখিছে, এৰ 3 ধৰণৰ প্ৰকাশ ৰাখিছে আহিছে। এই a সংখ্যাটোৰ আকৌ বৰ্গ কৰিব লাগিব, অৰ্থাৎ তিনিটা প্ৰকাশ ৰাশিকে আমি বৰ্গ কৰি তাৰপিছত তাৰ যিটো প্ৰকাশ ৰাখে সেইটো 3m নাইবা 3m+1 দেখাব লাগিব। এইখিনি কাম কৰি উঠাৰ পাছত আমি এই প্ৰত্যেকটো সংখ্যাৰ আকৌ বৰ্গ কৰিব লাগিব।
চোৱা তেতিয়াহ'লে আমি এৰ সেই তিনিটা যে প্ৰকাশ ৰাশি পালোঁ সেই তিনিওটা প্ৰকাশ ৰাশিৰ এতিয়া আমি কি কৰিব যাম বৰ্গ কৰিব যাম তো প্ৰথমতে আমি এৰ যিটো প্ৰথম প্ৰকাশ ৰাশি আছে 3q তাৰ বৰ্গ কৰিম ইফালে এৰ বৰ্গ ইফালে এৰ যিটো প্ৰকাশ ৰাশি 3q তাৰ বৰ্গ 3q ৰ বৰ্গ কৰিলে 9q স্কোৱাৰ আকৌ এই 9q স্কোৱাৰক আমি ভাঙি দিছোঁ 9ক আমি ভাঙিছোঁ 3 into 3 লগতে q স্কোৱাৰ আছে এই 3টো অকলে ৰাখি এই 3q স্কোৱাৰটো ঠাইত এটা ধনাত্মক অখণ্ড সংখ্যা q ধনাত্মক অখণ্ড সংখ্যা গতিকে q ৰ বৰ্গ ধনাত্মক অখণ্ড সংখ্যা তাৰ লগত যদি 3 পূৰণ কৰা যায় সেইটো পূৰণ ফলটো এটা ধনাত্মক অখণ্ড সংখ্যা হ'ব এই 3q স্কোৱাৰ যে ধনাত্মক অখণ্ড সংখ্যা আছে ইয়াক আমি m হিচাপে ধৰিছোঁ আৰু লগতে কৈ দিছে m টো কোনটো বস্তু ধৰা হৈছে গতিকে a স্কোৱাৰৰ যিটো অখণ্ড সংখ্যা আছে ধনাত্মক তাৰ বৰ্গটো আমি পালোঁ 3m ধৰণৰ এতিয়া এৰ আৰু একবাৰ স্কোৱাৰ কৰিম যিটো দ্বিতীয় প্ৰকাশ ৰাশিটো আছিল 3q + 1 টাইপৰ এৰ যিটো প্ৰকাশ ৰাশি গতিকে এৰ ঠাইত এবাৰ হ'ব 3q + 1 ইয়াৰ আকৌ বৰ্গ এই বৰ্গটো আকৌ a + b হোল স্কোৱাৰ ফৰ্মুলা মতে ভাঙিম আমি এইটো a এইটো b হৈ আছে তো ইয়াৰ ফৰ্মুলাটো কেনেকুৱা হয় a স্কোৱাৰ + 2ab + b স্কোৱাৰ গতিকে ইয়াত যদি আমি a স্কোৱাৰ লয়তো a স্কোৱাৰ + 2 এইটো a আহিল এইটো b আহিল + b স্কোৱাৰ ভাঙি দিলে কি হ'ব ইয়াৰ পৰা আকৌ আগৰ নিচিনা স্কোৱাৰ কৰি 9q স্কোৱাৰ ইয়াৰ পূৰণফলটো 6q + 1 ৰ বৰ্গ 1 এতিয়া প্ৰথম দুটা সংখ্যাৰ পৰা আমি 3 কমন লৈছোঁ কাৰণ আমাৰ উদ্দেশ্য হ'ল প্ৰশ্নত যেটো কৈছে 3m নাইবা 3m + 1 ধৰণৰ দেখাব লাগে সেইকাৰণে আমি এই দুটাৰ পৰা 3 কমন লৈছোঁ ইয়াৰ পৰা 3 কমন লোৱাৰ লগে লগে 3q স্কোৱাৰ থাকিল প্লাছ ইয়াৰ পৰা 3 কমন লোৱাৰ লগে লগে 2q থাকিল প্লাছ 1টো বাহিৰত আছে এতিয়া আকৌ 3 ৰ লগত এই বস্তুখিনি পূৰণফল হৈছে ব্ৰেকেটত এই গোটেইখিনি বস্তু এটা ধনাত্মক অখণ্ড সংখ্যা ইয়াক আকৌ আমি m এৰে পৰিৱৰ্তন কৰাইছোঁ ইয়াৰ ঠাইত m লিখি দিছোঁ আৰু m লেখাৰ লগে লগে প্ৰকাশ ৰাশিটো কেনেকুৱা হ'ল 3m + 1 টাইপৰ আৰু লগতে আমি কৈ দিব লাগিব যে m টো আমি কি ধৰিছোঁ ইয়াতে m = 3q + 2q গতিকে দুটা সংখ্যা দুটা প্ৰকাশ ৰাশি এৰ এটাই সংখ্যা a কিন্তু তাৰ প্ৰকাশ ৰাশিটো বেলেগ বেলেগ আছিল আৰু প্ৰত্যেকবাৰতে সেই প্ৰকাশ ৰাশিবিলাকৰ বৰ্গ কৰি পাইছোঁ প্ৰথমবাৰ বৰ্গ কৰোঁতে আমি পাইছোঁ 3m টাইপৰ এতিয়া 3q + 1 ধৰণৰ যেতিয়া এইটো হৈ আছিল তেতিয়া তাৰ বৰ্গ কৰি পাই আছোঁ 3m + 1 এতিয়া আৰু এটা আমাৰ বৰ্গ কৰিব আছে যিটো হ'ল 3q + 2 টাইপৰ ঠিক আছে তো এবাৰ দ্বিতীয়বাৰ আমি কি কৰিছিলোঁ আকৌ এৰ বৰ্গ এ এটাই ধনাত্মক অখণ্ড সংখ্যা কিন্তু তাৰ তিনি ধৰণৰ প্ৰকাশ ৰাশি আছিল আৰৰ ওপৰত নিৰ্ভৰ কৰি তো দুটাৰ অলৰেডি আমি বৰ্গ কৰিছোঁ এতিয়া 3 নম্বৰ প্ৰকাশ ৰাশিটো এৰ হৈ আছে কি 3q + 2 গতিকে এই 3q + 2 ধৰণৰ যিটো a আছে তাৰ যদি বৰ্গ কৰোঁ আকৌ বৰ্গ কৰাৰ যিটো ফৰ্মুলা a + b হোল স্কোৱাৰ ইয়াতে a + b হোল স্কোৱাৰ আকৌ ফৰ্মুলাটো ইয়াত লিখি দিয়া আছে a + b হোল স্কোৱাৰ মানে a স্কোৱাৰ + 2ab + b স্কোৱাৰ এই ফৰ্মুলা মতে যদি আকৌ আমি ভাঙো তো 3q স্কোৱাৰ হৈ গ'ল +2 * a * b a ঠাইত 3q b ঠাইত 2 প্লাছ আকৌ b স্কোৱাৰ আকৌ আগৰ নিচিনাকৈ ভাঙিলে এইটো 9q স্কোৱাৰ ইয়াৰ পূৰণফলটো হ'ল 12q প্লাছ এইটোৰ বৰ্গ হ'ল 4 3 নম্বৰ লাইনত 9q স্কোৱাৰ 12q ঠিকে আছে প্লাছ 4ক আমি দুটা খণ্ডত ভাঙি দিছোঁ 3 + 1 অংকটোৰ খাতিৰত 3 + 1 আমি ভাঙি দিছোঁ এতিয়া প্ৰথম তিনিটা সংখ্যাৰ পৰা আমি 3 কমন লৈছোঁ ইয়াৰ পৰা 3 কমন ল'লে 3q স্কোৱাৰ থাকি গ'ল প্লাছ ইয়াৰ পৰা 3 কমন ল'লে 4q প্লাছ ইয়াৰ পৰা 3 কমন ল'লে 1 থাকিল আৰু ব্ৰেকেটৰ বাহিৰত 1 আছে এই তিনিটা সংখ্যাৰ পৰা আমি 3 কমন লৈছোঁ এতিয়া ব্ৰেকেট থকা গোটেইখিনি সংখ্যা আকৌ এটা ধনাত্মক অখণ্ড সংখ্যা যাক আকৌ আমি নাম দিছোঁ কি m m ৰ দ্বাৰা আমি চেঞ্জ কৰাই দিছোঁ তো 3 ইনটু এই গোটেইখিনি ঠাইত m লিখিলোঁ প্লাছ 1 আছে লগতে m টো কি লিখিছোঁ আমি দেখাইছোঁ 3q + 4q + 1 অৰ্থাৎ ব্ৰেকেটত থকা বস্তুখিনি এই ক্ষেত্ৰত আমি m ধৰিছোঁ ব্যৱহাৰ কৰিছোঁ গতিকে দেখা যায় তিনি ধৰণৰ এৰ যিটো আমাৰ প্ৰকাশ ৰাশি আছিল তিনি ধৰণৰ এৰ প্ৰকাশ ৰাশি আমি বৰ্গ কৰি চালোঁ প্ৰথমটো এৰ প্ৰকাশ ৰাশি বৰ্গ কৰোঁতে আমাৰ 3m ধৰণৰ আছিল বাকি পিছত দুটা বৰ্গ কৰি উঠি আমি দেখা পাইছোঁ যে দুটাৰে বৰ্গৰ যিটো আকৃতি বৰ্গ কৰা সংখ্যাটো যিটো আকৃতি এইটো 3m + 1 ধৰণৰ গতিকে ইয়াৰ পৰা আমাৰ প্ৰমাণিত হৈ গ'ল যে যিকোনো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গ যিটো আছে তাৰ প্ৰকাশ ৰাশিটো 3m বা 3m + 1 ধৰণৰ হ'ব ঠিক আছে তো লাষ্ট আমি গতিকে ফাইনেলি আমি কি লাষ্ট লাইনটো আমি কেনেকৈ লিখিব লাগিব তিনিটা ধৰণৰ প্ৰকাশ ৰাশি বৰ্গ কৰি চালোঁ গতিকে যিকোনো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গটো কি হয় 3m নাইবা এই দুটাৰ আমি কি কৈছোঁ 3m + 1 আৰু এই হয় ইয়াত ব্যৱহাৰ কৰা m টো এটা ধনাত্মক অখণ্ড সংখ্যা ঠিক আছে তো একেবাৰে সহজ অংক আমাৰ আগৰবিলাকত যোগাত্মক কি কৈছে ধনাত্মক যুগ্ম সংখ্যা ধনাত্মক যুগ্ম সংখ্যা এনেকৈ কৈছিল কোনো বৰ্গস্বৰূপৰ কথা নাছিল এইটো অংকত আকৌ
প্ৰকাশ ৰাশিটো আমাৰ বৰ্গ কৰাৰ পিছত যিটো প্ৰকাশ ৰাশি সেইটো ওলাব দিছে 3m নাইবা 3m + 1 টাইপৰ। তো সেইকাৰণে আমি অংকটোত কি কৰিম যে প্ৰথমতে এ যিটো আছে ধনাত্মক অখণ্ড সংখ্যা তাৰ প্ৰকাশ ৰাশি কি ধৰণৰ হয় এইটো আমি ওলাম। আৰু যাৰ কাৰণে আমি ইকুইডৰ কৰণবিধি ব্যৱহাৰ কৰিছোঁ, এ লৈছোঁ, বি লৈছোঁ, বিক আমি 3 বুলি ফিক্স কৰি দিছোঁ আৰু কিউ আৰু আৰ পাইছোঁ। আৰু তেতিয়া ইকুইডৰ বিভাজন ক্ৰমিকা মতে আমি পাইছোঁ a = 3q + r, লগতে আৰৰ যিটো সীমা সেইটো আছে 0 less than equal 0 less than equal r less than 3, অৰ্থাৎ আৰৰ মান 0, 1, 2 এই তিনিটা আমি ল'ব পাৰোঁ। এতিয়া এই তিনিটা আৰৰ মানৰ কাৰণে এৰ আমি তিনিটা প্ৰকাশ ৰাখি পালোঁ। প্ৰথমত 0ৰ কাৰণে 3m, দ্বিতীয়ত আৰৰ মান 1ৰ কাৰণে 3m + 1, তৃতীয়তে আৰৰ মান 2ৰ কাৰণে 3m + 2। এইখিনিতে শেষ নহয়। আমাৰ অংকটো গৈছে এই এ যিটো সংখ্যা পালোঁ তিনি ধৰণৰ প্ৰকাশ ৰাশি, এই তিনি ধৰণৰ প্ৰকাশ ৰাশিকে আকৌ বৰ্গ কৰিব লাগিব। 3q টাইপৰ 3q + 1 টাইপৰ যিটো এ আছে আৰু 3q + 2 টাইপৰ যিটো এ আছে প্ৰত্যেকটোকে আমি বৰ্গ কৰিলোঁ। আৰু বৰ্গ কৰাৰ কাৰণে তোমালোকক দিয়া আছে এইখিনি নোট পাতি ল'বা। আৰু দেখিবা 3q টাইপৰ যেতিয়া হৈ আছিল তাৰ বৰ্গ কৰিলোঁ, অলপ তাত কেটাগৰী কৰা হৈছে। আমি প্ৰকাশ ৰাশিটো কুৱেশ্যনৰ লগত মিলাব লগা হৈছে, 9ক আমাৰ ভাঙিব লগা হৈছে 3 × 3q²। আকৌ তাত m ধৰা হৈছে, গতিকে প্ৰথম প্ৰকাশ ৰাশিটো বৰ্গ কৰি আমি পালোঁ 3m টাইপৰ বৰ্গৰ প্ৰকাশ ৰাশিটো। দ্বিতীয়টোত আছিল এৰ মানটো 3q + 1, আমি একো বৰ্গ কৰিম, 3q + 1কো বৰ্গ কৰিম, তাৰ প্ৰকাশ ৰাশিটো আমাৰ 3m + 1 টাইপৰে আছিল। আকৌ 3 নম্বৰ যিটো আছিল এৰ প্ৰকাশ ৰাশি আৰৰ ওপৰত নিৰ্ভৰ কৰি 3q + 1, ইয়াকো আমি বৰ্গ কৰি কিছু কাৰ্য্য ইয়াতে কৰা হৈছে গণিতৰ অংকটোৰ লগত মিলাৱাৰ কাৰণে। আমি ইয়াতে 3 ভাঙিছোঁ, এইবিলাক আমাৰ কাম কৰিব লাগিব। গতিকে এই অংকবিলাক যদি প্ৰেক্টিচ কৰা থাকে, খুব বাৰ যদি অংকটো কৰা থাকে, তো ষ্টেপবিলাক মনত থাকিব ক'ত কি কৰিব লগা আছে। নহ'লে ইয়াতে 4 কৰি পিছত পাহৰি যাম। আমি এইখিনিৰ পৰা কমন ল'ম আৰু 4টো বাকী থাকিব। 4ক ইয়াতে ভাঙিব লাগিব, স্প্লিট কৰিব লাগিব দুটা সংখ্যা। তাৰপিছত আমি প্ৰকাশ ৰাশিটো পালোঁ 3m + 1। গতিকে যিকোনো ধনাত্মক সংখ্যাৰ বৰ্গ যিটো আছে তাৰ ৰূপটো আকৌ 3m + 1 নাইবা 3m টাইপৰ। ঠিক আছে। তো এইখিনিতে তোমালোকৰ এই অনুশীলনটো মই শেষ কৰিলোঁ। আৰু ইয়াতে 5 নম্বৰৰ এটা অংক দিয়া আছে যিটো পৰীক্ষাত খুব কমেই আহে, তথাপিও তোমালোকে ঘৰত নিজে প্ৰেক্টিচ কৰাৰ কাৰণে কৰিব পাৰা। যে ইয়াত আকৌ কি কৰিছে, ঘন কৰিব দিছে আৰু প্ৰকাশ ৰাশিবিলাক 9ৰ আছে। গতিকে ইয়াতে মই এটা কথা কৈ দিওঁ, 9 যদি আছে তথাপিও আমি ইয়াতে 9 নধৰিম, বিৰ মান আমি 3 ধৰিম। তাৰমানে এই অংকটোৰ প্ৰথম খণ্ডখিনি যিখিনি আছিল এৰ তিনিটা মান যে পাইছিলোঁ আমি আৰৰ ওপৰত নিৰ্ভৰ কৰি r = 0 কাৰণে, r = 1ৰ কাৰণে, r = 2ৰ কাৰণে, এইখিনিলৈকে সেই 5 নম্বৰ অংকটোৰ এনচাৰটো আৰম্ভণিখিনি একেই। তাৰপিছত আমি ইয়াতে বৰ্গ কৰিছিলোঁ, 5 নম্বৰ অংকটোত কৰিব লাগিব ঘন, অৰ্থাৎ ইয়াতে পাৱাৰ লগাব লাগিব 3, ইয়াতো পাৱাৰ লগাব লাগিব 3। তাৰপিছত a + b হোল কিউবৰ ফৰ্মুলা মতে আমি ভাঙি যাব লাগিব। তো মই ইয়াতে তোমালোকক a + b হোল কিউবৰ ফৰ্মুলাটো তোমালোকক লিখি দিছোঁ, আৰু সেইমতে তোমালোকে অংকটো কৰি শেষ কৰিব পাৰিবা। আৰু যিটো 7 নম্বৰ অংক আছে, 7 নম্বৰ অংকটো যোৱা ক্লাছত কোৱাৰ নিচিনাকে যে ইয়াতো আমাৰ সৰ্বাধিক সৰ্বস্বৰ কথা কোৱা আছে। গতিকে এই ধৰণৰ অংকত আমি ইউক্লিডৰ বিভাজন ক্ৰমিকা ব্যৱহাৰ কৰি গসাউ ওলাই দিলে আমাৰ এনচাৰটো পোৱা যাব। তাতো দুই ধৰণৰ 7 নম্বৰ অংকটোত দুই ধৰণৰ কিছুমান ৰছী টুকুৰা বুলি কৈছে। দুই ধৰণৰ ৰছী দুটা দৈৰ্ঘ্যৰ আছিল, এটা হ'ল 64, এটা হ'ল 80 চেণ্টিমিটাৰৰ। এই ৰছীবিলাকক আমি কিছুমান সৰু সৰু টুকুৰাত ভাগ কৰিব লাগে। দুটা ৰছীকে 60 চেণ্টিমিটাৰ টুকুৰ, 64 চেণ্টিমিটাৰ টুকুৰ আৰু 80 চেণ্টিমিটাৰ টুকুৰ। 7 নম্বৰ কুৱেশ্যনটো এনেকুৱা টুকুৰাত ভাগ কৰিম যাতে টুকুৰাবিলাকৰ দৈৰ্ঘ্য সৰ্বস্ব হয় আৰু কোনো অৱশিষ্ট নাথাকে, কোনো অংশ নাথাকে, ধৰণৰ দুটা ৰছীকে। তো এই অংকটোৰ ক্ষেত্ৰতো কৈছে সৰ্বস্বৰ কথা কৈছে। গতিকে এইটো অংকটো আমি কি কৰিব লাগিব, 64 আৰু 80ৰ আমি ইউক্লিডৰ বিভাজন ক্ৰমিকাৰ দ্বাৰা গসাউ ওলাব লাগিব। আৰু গসাউটোৱে হ'ব তোমাৰ এই টুকুৰাবিলাকৰ সৰ্বস্ব দৈৰ্ঘ্য। ঠিক আছে। তো সেইটো অংক 7 নম্বৰ অংকটো তোমালোকৰ হোমৱৰ্কত থাকিল। আৰু a + b হোল পাৱাৰ 3 অৰ্থাৎ হোল কিউব যিটো কয়, ইয়াৰ ফৰ্মুলাটো মই লিখি দিছোঁ, ইয়াক যিটো ব্যৱহাৰ কৰিব লাগিব 5 নম্বৰ অংকটো কৰাৰ কাৰণে। তো ইয়াৰ ফৰ্মুলাটো হ'ল a³ + 3a² b + 3ab² + b³ মই ব্যৱহাৰটো দেখাই দিছোঁ। যেনেকুৱা তোমাৰ এটা প্ৰকাশ ৰাশি ধৰা 3q + 2 আছে, ইয়াৰ বৰ্গ কৰিব লাগে। তো এই ফৰ্মুলা মতে আমি বৰ্গ কৰিলে কি হ'ব, ঘন কৰিব লাগে, বৰ্গ নহয় ঘন কৰিব লাগে। ফৰ্মুলা মতে ঘন কৰিলে কি হ'ব, প্ৰথমতে a³ তাৰপিছত 3 × a² লগতে b পূৰণ হৈ থাকিব প্লাছ 3 × এবাৰ a অকলে আছে আৰু b ৰ বৰ্গ প্লাছ লাষ্টত আমাৰ আছে b ৰ ঘন।
এই মতে তোমালোকৰ অংকটো কৰিব লাগিব যেতিয়া ইয়াতে 1 থাকিব 2 প্লাছত আমি 1 দিম তাৰপিছত আমি এইখিনি ভাঙি ল'ম কি আহিব ইয়াৰ পৰা ৰিজাল্ট এইটো 3 ৰ ঘন কৰিলে 27 কিউ পাৱাৰ 3 এইখিনি 3 ৰ বৰ্গ কৰিলে 9 ইফালে 3 আৰু 2 পূৰণ আছে 9 আৰু বাহিৰত আছে 6 তো 54 কিউ স্কয়াৰ ঠিক তেনেকৈ ইয়াতে এইটো বৰ্গ কৰিলে হ'ল 4 আৰু ইফালে 9 হৈ আছে তো 4 9 জাৰ 36 কিউ আৰু লাষ্টত আছে 8 এই ধৰণে তোমালোকে ফৰ্মুলা ব্যৱহাৰ কৰি 5 নম্বৰ অংকটো কৰিব পাৰা আৰু 7 নম্বৰ অংকটো তোমালোকৰ হোমৱৰ্কত থাকি অংকটো কৰাৰ পাছত মোক ফটো মাৰি ইয়াৰে পৰা যে হৈছে মোক পঠাই দিবা ঠিক আছে আজিলৈকে এইখিনিতে